আজি বিয়লি ভাগত মৰিগাঁৱৰ ভুৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলৰ লগতে একাংশ ৰাইজৰ সহযোগত তিনিগৰাকী অবৈধভাৱে বামুণী ভেকুলা সৰবৰাহ কৰি অহা লোকক বহু ভেকুলাসহ আটক কৰি মৰিগাঁও আৰক্ষীৰ জৰিয়তে বন বিভাগক চমজাই দিয়া পৰিলক্ষিত হয়। জানিব পৰা মতে দীৰ্ঘদিন ধৰি এই বন্যপ্ৰাণী অবৈধ সৰবৰাহকাৰী চক্ৰটোৱে নাগালেণ্ড, ডিমাপুৰ আদি ঠাইলৈ সৰবৰাহ কৰি আহিছিল দুষ্প্ৰাপ্য প্ৰজাতিৰ বামুণী ভেকুলা। আটকাধীন ছফদ উল্লাহ বাহাৰুল ইছলামৰ লগতে আন এগৰাকী সৰবৰাহকাৰীৰ নাম জানিব পৰা হোৱা নাই। AS21AC 2746 নম্বৰৰ অটো বাহনখনত ডিমাপুৰ অভিমুখে কঢ়িয়াই আনি থাকোতে মৰিগাঁও ভুৰবন্ধাত ৰাইজৰ দৃষ্টিগোচৰ হয়। লগে লগে ভুৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে মৰিগাঁও আৰক্ষী থানাৰ লগতে বন বিভাগক অৱগত কৰে। পৰৱৰ্তী সময়ত মৰিগাঁও সদৰ আৰক্ষীৰ লগতে বন বিভাগৰ এটি দল আহি বামুণী ভেকুলাসহ চোৰাং ব্যৱসায়ী তিনিজনকে অটোৰিক্সা বাহনৰ সৈতে বন বিভাগৰ কাৰ্যালয়লৈ নিয়ে। আজি আমি গম পালো যে এইপিনেদি আগৰ পৰা শুনি আছিলো যে এইপিনেদি বিভিন্ন সময়ত বিভিন্ন দুষ্ট চক্ৰই বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰী এইপিনেদি লৈ গৈ থাকে। আজিও তেনেকৈ গম পালো এখন অটোত কেইবাটা বেগতো প্ৰায় 6টামান বেগত তেওঁলোকে আমি যিটো বৰ বেংক বুলি কওঁ, পাট বেংক বুলিও কয়, সেই বৰ বেংকটো নাগালেণ্ডলৈ লৈ যাব বিচাৰিছিলে। আৰু আমি আমাৰ ল'ৰাখিনি যিহেতু 10জন ছাত্ৰ সংহতি দিৱস আগন্তুক আহি আছে, তাৰ কাম কাজত লাগি আছে। লাগি থাকোঁতে তেওঁলোকে গম পাই লগে লগে টেম্পুখন যেতিয়া ৰখাই দেখা পোৱাৰ লগে লগে আমি প্ৰশাসনলৈ যোগাযোগ কৰিলো। ইতিমধ্যে প্ৰশাসনৰ মানুহ আহি পাইছে আৰু আমি বন বিভাগৰ লগতো যোগাযোগ কৰিছো। বন বিভাগৰ মানুহ ইতিমধ্যে আহি পাবহি। প্ৰশাসনৰ এটাই অনুৰোধ, আমাৰ যিটো মৰিগাঁও মৈৰাবাৰী মৰিগাঁও লাহৰীঘাট যিটো ৰোড ভুৰবন্ধা মাজুলী যে এই ৰোডটোতে বিভিন্ন সময়ত আমি দেখি আহিছো, বিভিন্ন সময়ত বিভিন্ন দুষ্কৃতিকাৰীয়ে বিভিন্ন আপত্তিজনক সামগ্ৰী কঢ়িয়াই লৈ যোৱা আমি গম পাওঁ, কিন্তু আমি কৰায়ত্ব কৰিব নোৱাৰো বা নাপাওঁ। হয়, ৰাতি 2-3 বজাতো কৰিব পাৰে। গতিকে প্ৰশাসনলৈ অনুৰোধ, এই ৰাস্তাটোত যাতে সেই তেনেকুৱা ধৰণৰ মানুহখিনি ধৰিবলৈ ক'ৰবাত চেক পোষ্টই হওক বা তেওঁলোকৰ সুবিধা অনুযায়ী কিবা এটা ব্যৱস্থা কৰক। অন্যথা এই ৰোডটো কিন্তু এটা সময়ত এটা বেয়া বদনাম আহি যাবগৈ।